মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আশীৰ্বাদ বিচাৰিব, বিজেপি দলৰ হৈ আশীৰ্বাদ বিচাৰিব, দলৰ কেণ্ডিডেটৰ আশীৰ্বাদ বিচাৰি আশীৰ্বাদ ল'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ এটা পতাকা তেখেতৰ ঘৰত লগাই দি থৈ আহিব। চ' আজি মই শুভাৰম্ভ কৰিলোঁ, কাৰণ মোৰ পৃষ্ঠাৰ ইনচাৰ্জ মই নিজে আছোঁ। চ' মোৰ পৃষ্ঠাৰ কামখিনি মই নিজে কৰি আছোঁ। লোকসভাৰ ইনচাৰ্জ কৰি দিছে গোটেই চোৱা চিখা 9টা এছেম্বলি সমষ্টিত মই গোটেই প্ৰচাৰ পাৰ্টিৰ সাংগঠনিক গোটেই চাবৰ কাৰণে ডাঙৰ এটা টীম আছে। আমি সিদ্ধান্ত লৈছিলোঁ, পৰহি এটা মিটিং হৈ গ'ল তেজপুৰত, তাত সিদ্ধান্ত লোৱা গ'ল, আমাৰ কেণ্ডিডেটো আছিল, বিধায়কসকলো আছিল, যে শোণিতপুৰ লোকসভা সমষ্টিত হ'ল আমাৰ বুথৰ কাৰ্যকৰ্তাসকলে ঘৰে ঘৰে গৈ সদল বলে ঘৰে ঘৰে গৈ ৰাইজৰ আশীৰ্বাদ ল'ব, মোদী ডাঙৰীয়াৰ হৈ আশীৰ্বাদ ল'ব, মুখ্যমন্ত্ৰীৰ হৈ আশীৰ্বাদ ল'ব, পাৰ্টিৰ হৈ আশীৰ্বাদ ল'ব, আমাৰ প্ৰাৰ্থীৰ হৈ আশীৰ্বাদ ল'ম আৰু লগতে আশীৰ্বাদ লোৱাৰ পিছত আমি এটা পতাকা তেখেতৰ ঘৰত লগাম, অৰ্থাৎ প্ৰণাম আৰু আশীৰ্বাদ যাত্ৰা। আৰু লগতে ঘৰে ঘৰে বিজেপি, প্ৰতিটো ঘৰে বিজেপি, মানে আমাৰ ধ্যান ধাৰণা হ'ল যে প্ৰায় 3 লাখ ঘৰত আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ, মোদী ডাঙৰীয়াৰ হৈ, কেণ্ডিডেট আৰু মুখ্যমন্ত্ৰীৰ হৈ আশীৰ্বাদ ল'ব পাৰিম আৰু 3 লাখৰো অধিক ঘৰত আমি পতাকা লগাব পাৰিম।